বন্ধুসকল, চৰকাৰী যিমান আঁচনি দুখীয়াৰ নামত আছে সেইবোৰৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা সকলোতকৈ ডাঙৰ। কিন্তু এই আঁচনিত সকলোতকৈ বেছি দুৰ্নীতি হৈছে। গোটেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোৰ ভিডিঅ'ত এই বিষয়ে বিভিন্নজনে মন্তব্য আগবঢ়াইছে। স্ক্ৰীনত চাই লওক অভিযোগসমূহ। এই অভিযোগসমূহ ভিডিঅ' আকাৰে দিয়াৰ পিছত দীপক চন্দ্ৰ ওজাই লিখিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এই পোষ্টটোৰ জৰিয়তে যি ভয়ংকৰ অভিযোগ আনিছে তাৰ সত্যতা নিৰূপণ কৰিবলৈ চৰকাৰী এনকুৱাৰী এজেন্সিক নিৰ্দেশ দিয়ক। আৰু যদি সম্ভৱ হয় তেনেহ'লে নিজাববীয়াকৈ আপোনাৰ একান্ত বিশ্বাসী মানুহক গোপনে গ্ৰাউণ্ড লেভেলত গৈ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ক। কাৰণ ই এক ভয়ংকৰ অভিযোগ আৰু ইয়াৰ লগত আপোনাৰ ভাৱমূৰ্তি আৰু আহি থকা নিৰ্বাচনৰ কথা জড়িত আছে। সেয়েহে অতি সোনকালে ইয়াৰ সৰজমিন তদন্তৰ নিৰ্দেশ দি দুখীয়া লোকসকলৰ প্ৰতি থকা আপোনাৰ মৰম স্নেহ দায়িত্ব আৰু আপোনাৰ নিৰ্ভীক কৰ্মদক্ষতা ৰাইজৰ সন্মুখত দাঙি ধৰক। পোষ্টটোৰ জৰিয়তে যি অভিযোগ আনিছে সেয়া ভিত্তিহীন নহয় যেন লাগে, কিয়নো এনেকুৱা কেলেংকাৰী বহু ঠাইত চলি আছে। শেষত এটাই অনুৰোধ, সকলো গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়বোৰত গ্ৰাউণ্ড লেভেলত আপোনাৰ বিশ্বাসী মানুহক পঠিয়াই গোপনে তদন্ত কৰক। তেতিয়াহ'লে সৰ্বভাৰতীয় প্ৰেক্ষাপটত আপোনাৰ ভাৱমূৰ্তি আৰু উজ্জ্বল হ'ব। দীপক চন্দ্ৰ ওজা ডাঙৰীয়া, আপুনি যিটো মন্তব্য কৰিছে, মাননীয় মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছে, সেয়া অতি গুৰুত্বপূৰ্ণ। আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ে ব্যৱস্থা ল'ব। আপুনি যদি পাৰে এই মন্তব্যখিনি, আপোনাৰ যিখিনি লিখা এইখিনি ইমেইল যোগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আৰু কিছুমান মন্তব্য পঢ়িবলৈ। ইমান দুখীয়া মানুহ বাদ পৰাৰ পিছতেও, ইমান কমেণ্ট কৰাৰ পিছতেও চৰকাৰৰ কোনো খবৰ নাই। যিমান চৰকাৰী আঁচনি দিছে বেছিভাগ ধনী মানুহে পাইছে আৰু দুখীয়া মানুহবিলাক মনৰ দুখ মনতে লৈ জীয়াই আছে। এইবিলাক দুখীয়াৰ এদিন অভিশাপ লাগিব। কে ভৰালী ডাঙৰীয়াই লিখিছে, জিঅ'টেগ হোৱাৰ পিছত ঘৰৰ নাম কৰ্তন কৰিছে। চৰকাৰে ঠিকেই দিয়ে, তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে বেয়া কাম কৰে। যিসকলে পকীঘৰৰ আশাত টিনৰ চালি সাজি জিঅ'টেগ ঘৰ পাইছে, ঘৰৰ নম্বৰ নাই পোৱা। ঘৰৰ নম্বৰ থকা দুখীয়া পৰিয়ালৰ নাম জিঅ'টেগত নাই। এনে লোকক ঘৰ পাবলৈ সুবিধাকণ কৰি দিয়ে যেন। আৰু আছে বহুতো মন্তব্য, তাৰে ভিতৰত নিৰ্বাচিত কেইটামান মন্তব্য আপোনালোকক পঢ়ি শুনাবলৈ চেষ্টা কৰিম। এনেকুৱা মন্তব্যও আছে, চাৰিচকীয়া বাহন থকা মানুহে ঘৰ পাইছে, চাকৰিয়াল মানুহে ঘৰ পাইছে, জেচিবি ডাম্পাৰ থকা মানুহে ঘৰ পাইছে, কিন্তু দুখীয়া মানুহে ঘৰ পোৱা নাই। বন্ধুসকল, আপোনালোকে MBA আফটাৰ পেজখনত মন্তব্যসমূহ জনাওক। আপোনালোকৰ এই কণ্ঠ চৰকাৰে শুনিবলৈ বাধ্য হ'ব। অমিয় কুমাৰ ৰায় ডাঙৰীয়াই লিখিছে, এইবিলাক পঞ্চায়তৰ লগত জড়িত থকা এজন সদস্যৰ পৰা আদি কৰি সকলোৱে বদমাচি কৰে। ময়ো এইবোৰত প্ৰমাণসহ দিব পাৰিম। ছাইদুৰ ৰহমান ডাঙৰীয়াই লিখিছে, সকলো কাগজ পত্ৰ দিয়াৰ পিছতো লিষ্টত নাম নাহিল। আজি 5 বছৰ ধৰি অপেক্ষা কৰি আছিলোঁ, কিন্তু আজিৰ পৰা আশা বাদ দিলোঁ। বন্ধুসকল, আপোনালোকে এনেকুৱা মন্তব্য কৰি যাওক আৰু যিমান পাৰে শ্বেয়াৰ কৰি যাওক। যিমানে বেছি শ্বেয়াৰ হ'ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰুত্ব দিবলৈ বাধ্য হ'ব। আৰফান আলী ডাঙৰীয়াই লিখিছে, ধনী মানুহৰ পকীঘৰ আছে আৰু সিহঁতক দিব দিয়ক। আমি দুখীয়াৰ চৰকাৰী ঘৰ নালাগে। যদি দুখীয়া ধনী হৈ যায়, ধনী মানুহৰ ঘৰত কোনে কাম কৰিব? বিতুমন বেজবৰুৱাই লিখিছে, মিয়াবোৰে বেছিকৈ পাব। মনোজ কুমাৰ সূত্ৰধৰে লিখিছে, নাই পোৱাও, আমি আৰু ধনী মানুহ ক'ত দিব আমাক ঘৰ। ভাস্কৰ চেত্ৰীয়ে লিখিছে, সুখবৰ শুনি শুনি কাণৰ ৰিপেয়াৰিং কৰিবৰ হ'ল, এতিয়া আৰু সুখবৰ নুশুনো। বৰ দুখৰ কথা। লক্ষেশ্বৰ নাথে লিখিছে, ধনী ধনী মানুহবোৰে পাব চৰকাৰী ঘৰ। থাংকা দাহলে লিখিছে, আমি পোৱা নাই, নাম অহাৰ পিছত কাটি দিছে। কেতিয়া পাম আশা কৰি ৰৈ আছোঁ। যদি দুখীয়া ৰাইজৰ সুবিধা হ'ব 2023 চনত পাম বুলি আশা আছে। সুজান আলীয়ে লিখিছে, আমাক নালাগে চৰকাৰী ঘৰ, আমি নিজে ইনকাম কৰি ঘৰ সাজিম। আপোনালোকে জানে ইয়াৰ ভিতৰত কি আছে? চৰকাৰৰ টকা চৰকাৰী কৰ্মচাৰীৰ পকেটত লোৱা ফান এইবোৰ। মুখ্যমন্ত্ৰীক জনাই দিব, এইবোৰ সাক্ষী প্ৰমাণ সহকাৰে উত্তৰ পাই যাব বাপাহাৰে। খগেন নমচুদ্ৰই লিখিছে, উইদাউট ইনকুৱাৰীত মোৰ নামৰ PMJ হাউচ ID নংটো কাটি দিলে। অনিমা ৰায়ে লিখিছে, চৰকাৰে চকু দি দেখা পালেহে ভাল। ৰঞ্জিত মৰাণে লিখিছে, লাখ লাখ মানুহে পাইছে, আমি কিন্তু পোৱা নাই। 10 বছৰ খবৰ হ'ল বিজেপি শাসন, আমাক চিনিয়ে নাপায়। পিংকু দত্তই লিখিছে, আপুনি দিলে কি হ'ব? পঞ্চায়তত ভালদৰে তদন্ত কৰক, পাব লাগে কোনে, পাইছে কোনে।
PK নবীনে লিখিছে বিজেপি দলৰ ধনী দুখীয়াসকলে চৰকাৰী ঘৰ পাব, অন্য দলৰ হ'লে দুখীয়া হ'লে চৰকাৰী ঘৰ নাপায়। লক্ষীমা মৰাণী লিখিছে মই নাই পোৱা দেই, অকলে খাই আছোঁ ল'ৰা দুটাৰ লগত। ৰহিদ আলীয়ে তেওঁৰ ভঙাঘৰৰ ফটো দিছে। কমল উদ্দিনেও তেওঁৰ ভঙাঘৰৰ ফটো দিছে। যিসকলে মন্তব্য কৰিছে মই সকলোৰে মন্তব্য পঢ়িবলৈ অপাৰগ, তাৰ বাবে মোক ক্ষমা কৰিব। বাকী আপোনালোকৰ ওপৰত ডিপেণ্ড। এয়া চাওক মোৰ আগৰ ভিডিঅ' 46,000 বাৰ শ্বেয়াৰ হৈছে, 2,800 বাৰ কমেণ্ট হৈছে আৰু 65,000 মানুহে লাইক কৰিছে। এনেকুৱা যদি আপোনালোকে শ্বেয়াৰ কৰি যায়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এদিন হ'লেও শুনিবলৈ বাধ্য হ'ব। ধন্যবাদ জনালোঁ সকলোলৈ।